ওদালগুৰি জিলাৰ ভুটীয়া চামত যি এক নিৰ্মম হত্যাকাণ্ড সংঘটিত হ'ল এই হত্যাকাণ্ডক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰলৈ সিদিনাৰ পৰাই আমি ঘোষণা দি আছোঁ আৰু সিদিনাখনৰ পৰা আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে যোনে হত্যা কৰিছে সেই দোষীক কৰায়ত্ব কৰিব লাগে। অসমৰ যিহেতু ব্যাগম এটা গৃহ বিভাগ আছে, আৰক্ষী প্ৰশাসন আছে, এই আৰক্ষী প্ৰশাসনে মূল দোষীক যিহেতু সন্ধিয়া ঠিক দিনৰ পোহৰতেই হত্যা কৰা হ'ল, মূল দোষীক গ্ৰেপ্তাৰ আৰু যিহেতু বহুত ক্লু ইয়াত ৰাইজে ৰাজহুৱাভাৱে দিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু আমি দুৰ্ভাগ্যৰ বিষয় যে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা পুলিচে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে এই ঘটনাৰ কোনো জড়িত কোনে হত্যা কৰিলে উলিয়াব নোৱাৰিলে। আজি আমি পৰিয়ালক সাক্ষাৎ কৰিছোঁ, আমি পৰিয়ালৰ লগত কথা পাতিছোঁ আৰু স্থানীয় ৰাইজৰ লগত আমি কথা পাতিছোঁ। কথা পাতি আমি কিছু কথা আমি আজি জিলা উপায়ুক্তক আমি অৱগত কৰিছোঁ আৰু আটাইতকৈ আমি মৰ্মাহত হৈছোঁ যিমান ডাঙৰ এটা ঘটনা দিনৰ পোহৰত খাইৰুল ইছলামক হত্যা কৰাৰ পিছত মাত্ৰ কেই কিলোমিটাৰ 15-20 মিনিটৰ ৰাস্তা জিলা উপায়ুক্ত এতিয়ালৈকে সময় পোৱা নাই যাবৰ কাৰণে পৰিয়ালক সাক্ষাৎ কৰিবৰ কাৰণে। এই কাৰ্যকো আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। আমি সাক্ষাৎ কৰিলোঁ, তেখেতক কথা পাতিছোঁ আৰু তেখেতকো আমি এই কথাটো কৈছোঁ যে আমি এই কথাটো ভাল পাই থকা নাই। এজন জিলাৰ মুৰব্বী আমি আশা কৰোঁ, ৰাইজে আশা কৰে, সেই পৰিয়ালটোৱে আশা কৰিছিলে যে অন্ততঃ জিলাৰ মুৰব্বীজনে আহি তেওঁলোকক সমবেদনা জ্ঞাপন কৰিব, তেখেতৰ লগত কথাখিনি শুনিব। তেখেতসকলে 15 মিনিটৰ বাদ বা 20 মিনিটৰ বাদ তেওঁ এতিয়ালৈকে যাবৰ সময় পোৱা নাই। এই কাৰ্যকো আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু আমি যোৱাকালি মুখ্যমন্ত্ৰীক স্মৰণপত্ৰটি জনাইছোঁ আৰু আমি মুখ্যমন্ত্ৰী বিশেষকৈ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সম্পূৰ্ণভাৱে এই ক্ষেত্ৰত বিফল হৈছে। আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত আজি এই চৰকাৰৰ দিনত যিমান হত্যালীলা হৈছে, যিমান মানুহক দিনৰ পোহৰত হত্যা কৰা হৈছে, এজনো দোষীক কৰায়ত্ব কৰিবলৈ এইখন চৰকাৰে সক্ষম হোৱা নাই। গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু মুখ্যমন্ত্ৰীৰ আমি দাবী উত্থাপন কৰিছোঁ যে মুখ্যমন্ত্ৰী হৈ থাকক, কিন্তু গৃহ বিভাগৰ দায়িত্ব তেওঁ যেহেতু সুচাৰুৰূপে চলাব পৰা নাই, গৃহ বিভাগৰ দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰিব লাগিব। কাৰণ যিজন মানুহ যিটো বিভাগ চলাব পৰা নাই সেই বিভাগটো খামুচি ধৰি ৰাখি সাধাৰণ শ্ৰেণীৰ নিৰাপত্তা নোহোৱা কৰি দিয়াটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু BTC অঞ্চলত বিশেষকৈ দেখিছোঁ যে সংখ্যালঘুসকল নিৰাপদ নহয়। আজি 48 ঘণ্টা উকলি যোৱাৰ পিছত যেতিয়া দোষী কৰায়ত্ব নহ'ল, সন্ধিয়া যেতিয়ালৈকে মানুহ হত্যা কৰা হ'ল, সমগ্ৰ BTCৰ সংখ্যালঘু ৰাইজ এতিয়া ৰাতি শুব পৰা নাই। সকলো আতংকিত হৈ আছে যে আমাৰ নিৰাপত্তা কি হ'ব, অন্য জাতি জনগোষ্ঠীৰ নিৰাপত্তা কি হ'ব, এই কথাবিলাক এতিয়া মানুহ আতংকিত হৈ আছে। কিন্তু চৰকাৰৰ ফালৰ পৰা এই মানুহখিনিক কোনো ধৰণৰ সাহস, কোনো ধৰণৰ নিৰাপত্তা যে ইয়াত অসুবিধা নহ'ব এই কথাবিলাক ক'বৰ কাৰণে এতিয়ালৈকে এটা সংবাদ মেলো কিন্তু আমি দেখিবলৈ পোৱা নাই। আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলে সৰু সৰু ঘটনাত সংবাদ মেল পাতে, চুৰ ডকাইত ধৰিলে আৰক্ষী ব্যাগম বিভাগ DGPয়ে সংবাদ মেল পাতে, ৰাইজক আশ্বস্ত কৰিব বিচাৰে। কিন্তু আজি সংখ্যালঘু হোৱাৰ বাবে, একমাত্ৰ সংখ্যালঘু খাইৰুল ইছলাম একমাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে যেন সংখ্যালঘুসকলৰ তেজৰ মূল্য নাই, গতিকে এওঁলোকক গুলিয়াই মাৰিলে এওঁলোকৰ প্ৰতিবাদ কৰা মানুহ নাই, এই কথাটো ভাবিয়ে এওঁলোকক অন্যায় কৰিলেও, এওঁলোকক ন্যায় নিদিলেও চলিব বুলি তেওঁলোকৰ এটা মনৰ ভাৱ, যাৰ কাৰণে যে আৰক্ষীৰ DGPৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি এটা গৰিহণাসূচক সংবাদ মেল পাতি তেওঁলোকে এটা দিয়াৰ সময় তেওঁলোকৰ অহা নাই। এই কাৰ্যকো কিন্তু আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু তেওঁলোকে যে আচলতে সংখ্যালঘুসকলক মাহিয়াৰ দৃষ্টিৰে চাই সংখ্যালঘুসকলৰ নিৰাপত্তা যে তেওঁলোকে দিব নিবিচাৰে এই কথাটো পুনৰবাৰ প্ৰমাণ কৰিলে। যাৰ কাৰণে আজি মই কৈছোঁ যে সংখ্যালঘুসকল BTCত নিৰাপদ নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে সকলো জাতি জনগোষ্ঠীৰ BTC অঞ্চলত নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে, লগতে সংখ্যালঘুসকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। আৰু বাৰে বাৰে কোৱা হৈ আছে যে BTCত অবৈধ অস্ত্ৰ শেষ হৈ গ'ল, বিভিন্ন পক্ষৰ চুক্তি হ'ল, BOC হৈছে, BTC হৈছে, BTR হ'ল আৰু বিভিন্ন পক্ষৰ লগত বিভিন্ন ধৰণৰ কথা বতৰা চলি থাকে। কোৱা হৈছে BTC শান্তি হ'ব, BTCত অস্ত্ৰ শেষ হ'ব। আমাৰ মূল প্ৰশ্ন হ'ল, যাৰ হাততে নাথাকক কিয় খাইৰুল ইছলামৰ বুলেটৰ গুলি ক'ৰ পৰা আহে? যিটো খাইৰুল ইছলামক গুলি কৰা হ'ল সেই গুলিটো ক'ৰ পৰা আহে? সেই অস্ত্ৰটো ক'ৰ পৰা আহে? সেইটো BTCৰ বাহিৰৰ অস্ত্ৰ নেকি? যদি BTCৰ অস্ত্ৰ হয় তাৰমানে BTCত এতিয়ালৈকে অবৈধ অস্ত্ৰ জব্দ হোৱা নাই। যাৰ হাততে নাথাকক কিয় BTCত এতিয়াও বহু পৰিমাণেৰে অবৈধ অস্ত্ৰ আছে বুলি আমি স্পষ্টকৈ অভিযোগ আনিছোঁ। যাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, কেৱল মুখত শান্তিৰ নামত শান্তিৰ কথা ক'লে নহ'ব, BTCৰ যিমান অবৈধ অস্ত্ৰ আছে তেওঁলোকে জব্দ কৰাৰ ব্যৱস্থা কৰিব লাগিব। BTCত যিমান এতিয়া বহু মানুহক নিৰাপত্তাৰ ক্ষেত্ৰত বৈধভাৱে অনুমতি দি অস্ত্ৰ দিয়া হৈছে। সন্মুখত পৰিষদীয় নিৰ্বাচন, গতিকে সন্মুখৰ পৰিষদীয় নিৰ্বাচনত
যাতে কোনো ধৰণৰ বিটিচিত অশান্তি নহয়, সকলো জাতি জনগোষ্ঠী শান্তিৰে যাতে এই অঞ্চলত থাকিব পাৰে, তাৰ কাৰণে বৈধ অস্ত্ৰবিলাকো জব্দ কৰাৰ ব্যৱস্থা কৰিব লাগিব। যদি কাৰোবাৰ নিৰাপত্তাজনিত কাৰণত অস্ত্ৰ লৈছে, তেওঁলোকক প্ৰয়োজনত চৰকাৰে নিৰাপত্তাৰক্ষী নিয়োগ কৰক, তেওঁলোকে নিৰাপত্তাৰক্ষী নিয়োগ কৰি দিয়ক। আমাৰ মূল কথা হৈছে বৈধ আৰু অবৈধ যিমান অস্ত্ৰ আছে ইয়াত জব্দ হ'ব লাগিব। খাইৰুল ইছলামক হত্যা কৰা কালপিট আমাৰ মূল দাবী, তেওঁক খুব কম সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব। আজিৰ দিনটো আমি চাম বুলি কৈছিলোঁ, আজিৰ দিন আমি চাম, যদি নহয় আমি কাইলৈ আমাৰ আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিম। গতিকে আমি আৰক্ষী প্ৰশাসনক, জিলা উপায়ুক্তক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যিমান সোনকালে পাৰে এই দোষীবিলাকক কৰায়ত্ব কৰি তেওঁলোক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। আৰু ইয়াত দেখিবলৈ পাইছোঁ আমি যে এই খাইৰুল ইছলামৰ হত্যাকাণ্ডক লৈ বিভিন্ন পক্ষই ৰাজনীতিও আৰম্ভ কৰিছে। মানুহৰ হত্যাক লৈ কোনো মানুহকে আমি ৰাজনীতি কৰিবলৈ দিয়া নহ'ব এইবাৰ। সেইকাৰণে ব্ৰিটিছবাসী সাধাৰণ ৰাইজক, সি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মৰ লোকৰ হওক, এই অন্যায়বিলাকৰ বিৰুদ্ধে আমি সকলোকে ৰাজপথত লৈ আহিবৰ কাৰণে আহ্বান জনাইছোঁ। সকলোৱে ইয়াৰ প্ৰতিবাদ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ আমি ব্ৰিটিছিত আৰু হিংসা নিবিচাৰোঁ, ব্ৰিটিছিত আমি কোনো ধৰণৰ তেজৰ নৈ বোৱাটো নিবিচাৰোঁ, ব্ৰিটিছিত কোনো মানুহক বুকুত গুলি সোমোৱাক এইটো আমচুৱে এতিয়া কামনা নকৰে। গতিকে যিসকলে এই কাম কৰে তেওঁলোকক যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে চিনাক্ত কৰি যাতে দৃষ্টান্তমূলক শাস্তি দিব পৰা যায়, তাৰ কাৰণে সকলোকে এই খাইৰুল ইছলামৰ হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিক শাস্তি দিয়াৰ দাবীত সকলোকে ৰাজপথত আন্দোলন কৰিবৰ কাৰণে ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই ঘটনাটোৰ এটা উচ্চ স্তৰীয় আমি তদন্ত বিচাৰিছোঁ। কাৰণ নিৰ্বাচন আহি আছে, ৰাজনৈতিকভাৱে বিভিন্ন দলে বিভিন্ন কথা কৈ আছে, ৰাজনৈতিক উদ্দেশ্য প্ৰণীতভাৱে কিছুমান কথা বিভিন্ন পক্ষই লৈ যাব। গতিকে এই সমগ্ৰ হত্যাকাণ্ডটোৰ এটা উচ্চ স্তৰীয় তদন্ত আমি বিচাৰিছোঁ। আৰু খাইৰুল ইছলামৰ পৰিয়ালক আজি আমি জিলা উপায়ুক্তক কৈছিলোঁ যে ইমিডিয়েট তেওঁলোকে এটা ক্ষতিপূৰণ দিব পাৰে, কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ প্ৰচেছেই কৰা নাই। আমি যিমানখিনি গম পাইছোঁ যে তেওঁলোকে কোনো ধৰণৰ ক্ষতিপূৰণৰ প্ৰচেছ কৰা নাই। এতিয়া ল'ৰা আৰু ছোৱালী এহাল আছে, মাকো নাই দেউতাকো নাই, এই ল'ৰা ছোৱালী দুটা পঢ়িব কি, খাব কি? খবৰ ল'বলৈ যাবলৈতো সময় নাই। চৰকাৰীভাৱে এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে। যিসকল মানুহক গুলীয়াই হত্যা কৰা হয় বা এনেকুৱা ধৰণৰ আতংকিৰ গুলীত নিহত হয়, কিন্তু আজিলৈকে সেই প্ৰচেছটোৱে জিলা উপায়ুক্তৰ ফালৰ পৰা কৰিব পৰা হোৱা নাই। গতিকে জিলা উপায়ুক্তক আমি কৈছোঁ যে উপযুক্ত ক্ষতিপূৰণ যাতে এই পৰিয়ালটোৱে পায়, তাৰ কাৰণে খুব কম সময়ৰ ভিতৰত ব্যৱস্থা কৰিব লাগিব। ছোৱালীজনী উপযুক্ত যদি আছে তেওঁক চৰকাৰীভাৱে চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। আৰু ল'ৰাটো আছে, এতিয়া আমি ল'ৰাটোৰ পঢ়া শুনাৰ দায়িত্ব আমি আমচুৱে লৈছোঁ যে তেওঁক আমি হোষ্টেলত ৰাখি সম্পূৰ্ণ খৰচ সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালে বহন কৰিব আৰু তেওঁক আমি পঢ়াৰ ব্যৱস্থা কৰিম। আৰু আমি জিলা উপায়ুক্তকো যোগাযোগ কৰিম, যদি নৱোদয়তো যদি পোৱা যায়, তেওঁ ছিটটো পায়, সেইটোৰো আমি এটা চেষ্টা অব্যাহত ৰাখিম। আৰু যদি কিবা কাৰণত নহয়, তেওঁৰ সম্পূৰ্ণ আমি প্ৰাইভেট স্কুলত তেওঁক হোষ্টেলত ৰাখি আমচুৱে সেই ল'ৰাটোৰ পঢ়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব। গতিকে এইখিনি আছিল আমাৰ আজিৰ সংবাদমেলত আপোনালোকক ঘোষণা কৰা কথা। গতিকে মূল কথাত আপোনালোকক কৈছোঁ, গতিকে আপোনালোকৰ যদি কিবা আছে আপোনালোকে সুধিব পাৰে। কিন্তু এটা কথা স্পষ্ট, BTC অঞ্চলত সংখ্যালঘুসকল নিৰাপদ নহয়, সংখ্যালঘুসকলক কোনো ধৰণৰ নিৰাপত্তা নাই। আৰু যাৰ কাৰণে আজি এনেকুৱা ধৰণৰ হত্যা হোৱাৰ পিছত আৰু চৰকাৰেও মাহিয়াৰ দৃষ্টিৰে সংখ্যালঘুসকলক চায়। আজি পুলিচ প্ৰশাসনেও সংখ্যালঘুসকলক মাহিয়াৰ দৃষ্টিৰে চাইছে কাৰণে আজিলৈকে পুলিচ প্ৰশাসনৰ এজন বৰমূৰীয়া এটা সংবাদমেল যোগে সমগ্ৰ ঘটনাটো কি হৈছে এই কথাখিনি কোৱাৰ কাৰণে তেওঁলোকে ওলাই অহা নাই। গতিকে এই কাৰ্যকো কিন্তু আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ। আৰু এনেকুৱা ধৰণৰ যদি কৰ্মকাণ্ড চলি থাকে, কেৱল ব্ৰিটিছতে নহয়, সমগ্ৰ অসমতে নিজৰ জীৱনটোক ৰক্ষা কৰাৰ কাৰণে, নিজৰ নিৰাপত্তাৰ কাৰণে, নিজৰ অধিকাৰৰ কাৰণে কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈকে এক ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু তাত যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, সম্পূৰ্ণভাৱে মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ দায়িত্বত থকা যিসকল আৰক্ষী বিষয়া আছে তেওঁলোকে জগৰীয়া হ'ব, এইটো আমি স্পষ্টকৈ কৈ দিছোঁ। আৰু আমি আহ্বান জনাইছোঁ BTC-বাসী ৰাইজক যে এই ঘটনাক লৈ যাতে কোনো তৃতীয় পক্ষ, কোনো দুষ্কৃতিকাৰীয়ে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে কোনো ধৰণৰ সংঘাত সৃষ্টি কৰিব নোৱাৰে বা কোনো ধৰণৰ বেয়া কামত লিপ্ত হ'ব নোৱাৰে, তাৰ কাৰণে সকলোৱে সজাগ থাকিব। সকলোৱে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি অন্যায়ৰ বিৰুদ্ধে যাতে সকলোৱে প্ৰতিবাদ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই ঘটনাটো বিশেষকৈ BTC প্ৰধান হাগ্ৰামা মহিলাই ইয়াত ৰাজনৈতিক হত্যাকাণ্ড বুলি কৈছে, আৰু তাৰ লগে লগে অবৈধ অস্ত্ৰ নৱশৰণীয়া তাত থকা বুলি তেওঁ এটা অভিযোগ কৰিছে। কি ক'ব? এতিয়া আমি কৈছোঁ যে নৱশৰণীয়াই হওক বা হাগ্ৰামা মহিলাৰেই হওক, নৱশৰণীয় ৰাইজৰ প্ৰতিনিধি, হাগ্ৰামা মহিলাৰে BTC প্ৰশাসনৰ BTC অঞ্চলৰ প্ৰতিনিধি, তেওঁলোকে কাৰ লগত আছে? চৰকাৰৰ লগত আছে। যদি ৰাজনৈতিক হত্যাকাণ্ড হৈছে, হাগ্ৰামা মহিলাৰীক আমি আহ্বান জনাইছোঁ
যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেওঁ প্ৰেছাৰাইজ কৰক কোনে ৰাজনৈতিকভাৱে খাইৰুল ইছলামক হত্যা কৰে এইটো উলিয়াই দিয়ক আৰু নৱশৰণীয়া ডাঙৰীয়াও তেওঁ যিহেতু সাংসদ তেওঁ যিহেতু ইয়াত ৰাজনীতি কৰি আছে গতিকে তেওঁ মুখ্যমন্ত্ৰীক প্ৰেছাৰাইজ কৰক যদি ৰাজনৈতিকভাৱে হত্যা হৈছে বা ৰাজনৈতিকভাৱে হত্যা হোৱা নাই সেই কথাটো তেওঁ মুখ্যমন্ত্ৰীৰ জৰিয়তে তেওঁ প্ৰেছাৰাইজ কৰি বা আন্দোলন কৰি তেওঁ এই বস্তুটো উলিয়াই দিয়ক আমি সেইকাৰণে কৈছোঁ যে ৰাজনৈতিক বোকাচুতীয়া খেলটো আমি বন্ধ কৰিব বিচাৰিছোঁ আমি সকলোকে সকীয়াই দিছোঁ যে খাইৰুল ইছলামৰ হত্যাক লৈ যাতে কোনো ৰাজনীতি নকৰে খাইৰুল হকৰ তেজক লৈ যদি কোনোবাই খেলা কৰিব বিচাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ নীতিটো মানি নলয় সি যি ৰাজনৈতিক দলেই নহওক কিয় গতিকে সকলোৱে চৰকাৰৰ লগত আছে সকলোৱে চৰকাৰ ৰাইজৰ প্ৰতিনিধি গতিকে তেওঁলোকে খাইৰুল ইছলামৰ হত্যাকাৰীক উলিয়াই দৃষ্টান্তমূলক শাস্তি দিয়াৰ সৎ সাহসটো তেওঁলোকে দেখুৱাওক এইটো তেওঁলোকৰ প্ৰতি আমাৰ প্ৰত্যাহ্বান কিন্তু এই মুহূৰ্তলৈ 72 ঘণ্টা পাৰ হৈ গ'ল কিন্তু কোনো ধৰণৰ তাৰমানে ক্লু বা আৰক্ষী প্ৰশাসনে লোৱা আমি দেখা পৰিলক্ষিত নহ'ল গতিকে এই ক্ষেত্ৰত আপোনালোকে নিৰ্দিষ্ট সময়সীমা বান্ধি দিব নেকি যে অমুক বা তেনেকুৱা কিবা এটা হেৰি কৰিছে নেকি না আমি যোৱাকালি সংবাদমেলত এই কথা কৈছোঁ যে আমি আজিৰ দিনটো আৰক্ষী প্ৰশাসন চাম তেওঁলোকে কি কয় আমি এতিয়া আৰক্ষী অধীক্ষকৰ লগত বহিম তেওঁলোকে কিমান দূৰ পাইছে যদি দেখোঁ কাৰণ 48 ঘণ্টা উকলি যোৱাৰ পিছত দিনৰ পোহৰত হত্যা হোৱাৰ পিছত আৰু বিশেষকৈ সংখ্যালঘু মানুহক হত্যা কৰাৰ পিছত বিটিচিত লাফিকুল ইছলামক হত্যা কৰা হৈছে CBI ইনভেষ্টিগেশ্যন কৰা হৈছে ইয়াত কোনো ধৰণৰ তেওঁলোকে আসামী নধৰিলে গতিকে এইবাৰত খাইৰুল হকক হত্যাকাণ্ডক তেনেকুৱা ধৰণে লৈ যাব নেকি আৰক্ষীয়ে গতিকে আমাৰ সন্দেহ আছে যে সংখ্যালঘুসকলক হত্যা কৰিলে আৰক্ষীয়ে গোটেই তদন্ত প্ৰক্ৰিয়াটো লেহেমীয়া কৰে যাতে ৰাইজে দুদিন পিছত পাহৰি যায় আৰু যাতে তেওঁলোকে সেই তদন্ত প্ৰক্ৰিয়াৰ পৰা আঁতৰি তেওঁলোকে নিজৰ মতে চলিব পাৰে গতিকে আৰক্ষীৰ লেহেমীয়া তদন্ত হৈছে এইটো খাটাং যাৰ কাৰণে 48 ঘণ্টাত তেওঁলোকে কোনো ধৰণৰ গুলি উলিয়াব পৰা নাই এতিয়া স্কুটিৰ নাম্বাৰ দিয়া বুলি কৈছে বহুতে কৈছে স্কুটিৰ নাম্বাৰ জানে বহুতে কৈছে এনেকৈ মানুহবিলাকৰ ফেচ চিনি পায় সৰু সুৰা ঘটনা হোৱাৰ লগে লগে কেলকাতাৰ পৰা মানুহৰ স্কেচ কৰিবৰ কাৰণে তেওঁলোকে চিনাক্তকৰণৰ মানুহ লৈ আহে আৰু এই ঘটনাটো মানুহ চিনাক্ত স্কুটিৰ নাম্বাৰ পাইছে ফোন ট্ৰেকত কথা ফোনত কথা কৈ ঘৰৰ পৰা ওলাই আহিছে বুলি কৈছে যে সমগ্ৰ কথা বৰ্তা পোৱাৰ পিছত আৰক্ষীয়ে কিহৰ যুক্তিত তেওঁলোকে এতিয়ালৈকে কোনো গুলি উলিয়াব পৰা নাই সেইটো আমাৰ সন্দেহৰ আৱৰ্তত আছে যাৰ কাৰণে আমি আজি চাইছোঁ যে আৰক্ষীয়ে আজি কিমান দূৰলৈকে লৈ যায় আমি আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত কথা পাতিম যদি দেখা পাওঁ যে তেওঁলোকে আচলতে এইটো লেহেমীয়া ইচ্ছাকৃতভাৱে কৰিছে তেনেহ'লে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি বাধ্য হ'ম